হাজু দুই সন্তানৰ পিতৃৰ পৰকীয়া প্ৰেম নিজ পত্নীক অকথ্য মানসিক শাৰীৰিক নিৰ্যাতন আকৌ মানৱতাৰ অপমৃত্যু পুনৰ মানৱতাক ভুল লুণ্ঠিত কৰা ঘটনা এইখন অসমত এইবাৰৰ স্থান হাজোৰ হাতডলা প্ৰথমে আপুনি এই মহিলাগৰাকীলৈ মন কৰক শৰীৰটোৰ এটাৰ পিছত আনটো স্থানত আঘাতৰ চিন নিজে খোজ কাঢ়িবলৈও ল'বলগীয়া হৈছে আনৰ সহায় নিজৰ মাতৃগৃহত অসহায় মহিলাগৰাকীৰ সৈতে দুটি সন্তান স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে এনেদৰে প্ৰহাৰ কৰিছে মহিলাগৰাকীক কেইবা বছৰৰ পূৰ্বে হাতডলাৰ ধ্ৰুৱজ্যোতি দাসে বিয়া পাতিছিল বাট্টা গাঁৱৰ শিখাৰাণী দাসৰ সৈতে দুটি সন্তানৰ পিতৃ ধ্ৰুৱজ্যোতি দাসে একেখন গাঁৱৰে অৰ্থাৎ হাতডলাৰ এগৰাকী মহিলাৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হোৱাৰে পিছৰে পৰা পত্নী শিখাৰাণীৰ ওপৰত আৰম্ভ কৰিলে শাৰীৰিক মানসিক অকথ্য নিৰ্যাতন স্বামীৰ আখৰিক অত্যাচাৰ সহিব নোৱাৰি দুটি সন্তানৰ সৈতে মাতৃগৃহত আশ্ৰয় ল'বলগীয়া হয় শিখাই পুনৰ 10 জুলাইত শিখাই সন্তান দুটিৰ সৈতে স্বামী গৃহত উপস্থিত হোৱাৰ লগে লগে খঙত টিঙিৰি তোলা হৈ পৰে ধ্ৰুৱজ্যোতি সন্তান দুটিৰ সন্মুখতে শিখাক নিৰ্মমভাৱে প্ৰহাৰ কৰি দুদিন ধৰি এটা কোঠাত আবদ্ধ কৰি ৰাখে বুলি অভিযোগ শিখাৰ এই ঘটনাৰ কথা জানিব পাৰি শিখাৰ ভাতৃয়ে স্বামী গৃহৰ পৰা শিখাক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে বাৰে বাৰে নিৰ্যাতিত হোৱা শিখাই স্বামী ধ্ৰুৱজ্যোতিৰ বিৰুদ্ধে হাজো থানাত দাখিল কৰিছে এজাহাৰ নমস্কাৰ মোৰ নাম শ্ৰী শিখাৰাণী দাস মোৰ হাজবেণ্ডৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি দাস মোৰ দেউতাৰ নাম শ্ৰী কৃষ্ণকান্ত দাস মই বহুত দিন মানে আজি 2 বছৰ মানে হ'ল মই বহুতখিনি মই মানসিক শাৰীৰিক মানে অত্যাচাৰ সহ্য কৰি আছোঁ তথাপিও মই ল'ৰা ছোৱালী দুটা চাই কিনে মই আজি 6 মাহ আগতে মই মাহঁতৰ ঘৰত গুচি আহিছিলোঁ মোক তেতিয়াও মাৰধৰ কৰি কিনে পঠাই দিছিল সেইখিনি বস্তু মই বাদ দি কিনে মই ভাবিছোঁ আৰু ল'ৰা ছোৱালী দুটাৰ ভৱিষ্যত চাই কিনে মই যাওঁ আৰু সিহঁতৰ দুটাৰ ভৱিষ্যতৰ কথা আছে মোৰতো 2016ত বিয়া হৈছে তাৰ পিছৰ পৰাতো গোটেইখিনি মানে অলপমান ভালেই আছিল বা আগতেতো ভালেই আছিল গোটেইখিনি তাৰ পাছৰ পৰা লাহে লাহে মানে আমাৰ মানে মাৰধৰবিলাক চলি থাকে মাৰধৰ মানে সেই মাইকীজনীক ভাল পায় সিহঁতৰ ঘৰত মনে মনে হ'লেও যায় মানে আগতে মনে মনে যাই আছিল প্ৰথম অৱস্থাত মনে মনে যাই আছিল তাৰ পৰা লাহে লাহে তাৰমানে দেখাকে যোৱা হ'ল মানে মই যেতিয়া মাতৃগৃহত আহিলোঁ আৰু অহাৰ পাছত মানে সি আহে ৰাতি আহে কেতিয়াবা 11টা 12টাত এনেকৈ আহে আহি কিনে কয় তই ঘৰত জ্বলচোন সেনেকৈ মোক মাতি লৈ যায় মই বিশ্বাসত যাওঁ যোৱাৰ পাছত সি ৰাতি মানে সেই কৰে আৰু ৰাতি মানে ৰাতি থাকিলোঁ আৰু এনেকৈ দিনটো থাকিলোঁ কিন্তু সি দিনত মানুহৰ আগত ওলাব নিদিয়ে যে কয় আৰু মানে কোনোবা দেখা পাওঁকে নোলাবি এনেকুৱা বস্তুবিলাক কয় আৰু মই নোলাওঁ কাৰণটো নাজানো আৰু মানে মাইকীজনী গম পাই বুলি মোক কিজানি ওলাব হাক দিয়ে আৰু ঘৰৰ ভিতৰত মোক ৰাখে বা মই কিবা যদি খাব খোজোঁ মোক ঘৰৰ ভিতৰতে আনি দিয়ে মানে এনেকৈ মানে ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে আৰু প্ৰথম যোৱাৰ দিনৰ পৰা অত্যাচাৰ কৰিছে আগৰখিনিতো বেলেগেই আৰু যৌতুকৰ মানে যৌতুকৰখিনিক মানে তেতিয়াৰ পৰা ক'ব আৰম্ভ কৰিছে আৰু মানে তোৰ দেউতাৰে লাইনৰ বিল দিব নেকি তোৰ বাপেৰে লাইনৰ বিল দিব নেকি তোৰ মায়েৰে বিল দিব নেকি তোৰ মায়েৰে খোৱা যোগাৰ দিব নেকি এনেকুৱা আন বস্তুবিলাক চলি আছে মানে মই শাৰীৰিক অত্যাচাৰৰ বাহিৰেও মানসিকো অত্যাচাৰ বহুতখিনি মোক কৰিছে মানসিক অত্যাচাৰখিনি বাৰু মই বাদেই দিলোঁ এজাহাত দিয়া গৈছে এতিয়া হাজো থানাই একো একশ্যন লোৱা নাই তাৰ পৰা নেক্সট মই 3 দিন 4 দিন আছোঁ আৰু থকাৰ পাছত মই বাহিৰত বহি আছোঁ বহি থাকোঁতে মই ল'ৰা ছোৱালীটাক ভিমত কিবা খাব দিছোঁ আৰু পুৰি এনেকৈ কিবা কানি খাব দিছোঁ দিয়াৰ পাছত মোক আহি কিনে এনেকৈ টাকুনেদি কোবাইছে এনেকুৱা চৰ মাৰিছে প্ৰথমে চৰ মাৰিছে তাৰ পৰা কাষতে এডাল টাকুন আছিল টাকুন 3 টুকুৰা হৈ গৈছে মোৰ দেখা পালে আপোনালোকে গমেই পাব টাকুন একদম 3 টুকুৰা হৈ যোৱাৰ পাছত মোক একদম ঝাৰু দি কোবাইছে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ।